Hello everyone, welcome to Academia. So আজি আমি এইটো ভিডিঅ'ত লৈ আনিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাত অহা কিছুমান নেৰেশ্যন চেঞ্জৰ কুৱেশ্যনৰ লগতে ইয়াৰ সলিউশ্যন। গতিকে আমি এইটো ভিডিঅ'ত 5 বছৰৰ সেই এইচএছ ফাইনেল এক্সামত অহা কুৱেশ্যন আনচাৰবিলাক ডিছকাছ কৰিম। কুৱেশ্যন আনচাৰবিলাক কিহৰ কুৱেশ্যন আনচাৰ? নেৰেশ্যন চেঞ্জৰ, অৰ্থাৎ 2014 চনৰ পৰা 2018 চনলৈকে সেই 5 বছৰৰ যিখিনি নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন হাই ছেকেণ্ডেৰী ফাইনেল এক্সামত আহিছে সেইখিনি আমি সলিউশ্যনবিলাক এই ভিডিঅ'টোত ডিছকাছ কৰিম। মই ইয়াৰ আগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে নেৰেশ্যন চেঞ্জ, ভইচ চেঞ্জ, টেন্স, কাৰেক্ট টেন্স, দেন কুৱেশ্যন টেগ সেইবিলাকৰ ওপৰত এই চেনেলটোত ভিডিঅ' আপলোড কৰি আছোঁ আমি। আৰু যদিহে ছাত্ৰ ছাত্ৰীসকলে সেইবিলাক চোৱা নাই তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ তেওঁলোকে সেই ভিডিঅ'কেইটা চাই ল'ব পাৰিব আৰু তেওঁলোকৰ যিবিলাক ডাউট আছে, কুৱেৰিজ আছে সেইবিলাক দূৰ কৰিব পাৰিব। আৰু এটা কথা কওঁ মই এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক, বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক, যে তেওঁলোকৰ যিখন টেক্সট বুক আছে, যি দুখন পাঠ্যপুথি আছে ইংৰাজী বিষয়ৰ, সেই ইংৰাজী বিষয়ৰ 2খন পাঠ্যপুথিৰে আমি চেপ্টাৰবিলাকৰ এক্সপ্লেনেশ্যনৰ লগতে সলিউশ্যনবিলাক ভিডিঅ' যোগে এই চেনেলটোত আপলোড কৰি আছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে সেইখিনি চাই অলপ হ'লেও উপকৃত হ'ব বুলি মই ভাবোঁ। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে এইটো ভিডিঅ'ৰ, ছাত্ৰ ছাত্ৰীসকলে গ'লে সেই ভিডিঅ'খিনি চাই ল'ব পাৰিব। গতিকে আমি বেছি দেৰি নকৰাকৈ আমি কুৱেশ্যন আনচাৰকেইটা ডিছকাছ কৰিম। চ' প্ৰথমতে আমি 2014 চনৰ যিকেইটা আহিছে সেইকেইটা চাম। আচলতে মোৰ যিখন একেবাৰে শেহতীয়া কুৱেশ্যন বেংক হয়, সেই শেহতীয়া কুৱেশ্যন বেংকখন মোৰ ওচৰত নাই। সেইবাবে মই 2014 চনৰ পৰা 2018 চনলৈকে যিকেইটা নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আহিছিলে সেইকেইটাহে পালোঁ। 2019-20 কেইটাও নাপালোঁ আৰু 2014 আগৰ কেইটাও নাপালোঁ কি আহিছিলে। জাষ্ট সেই 5টা বছৰৰ মই যিকেইটা কুৱেশ্যন আহিছিলে সেইকেইটাহে পালোঁ আৰু এই ভিডিঅ'টোত মই ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেইকেইটাৰে সলিউশ্যন কৰি দিবলৈ বিচাৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যদি ভিডিঅ'টো চোৱাৰ পাছত কিবা ডাউট থাকে তেন্তে তোমালোকে কমেণ্ট বক্সত আমাক ইনফৰ্ম কৰিবা। চ' 2014 চনৰ কেইটা চাওঁ আমি। তোমালোকক আৰু এটা কথা কওঁ যে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ যিকেইটা নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আহে সেই নেৰেশ্যনকেইটা খুব ডাঙৰকৈ আহে বা দীঘলকৈ আহে। আৰু দীঘল দেখি ভয় খাব নালাগে, জাষ্ট ৰুলছ ৰেগুলেশ্যন মতে বহাই গ'লেই হ'ব, গম পালা? তো সেইটো 2-2কৈ 4 নম্বৰ আহিব। তাতে কোনো তোমালোকৰ অপশ্যনেল নাথাকে, কোনোবাত 3টা-4টা দি দিব, 2টা কৰিব লাগে, তেনেকুৱা নহয়। যিকেইটা দিয়া থাকিব আটাইকেইটা কৰিব লাগিব। গতিকে নেৰেশ্যনটো ভালদৰে বুজি লোৱাটো দৰকাৰ। যদি তোমালোকৰ কিবা ডাউট আছে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, নেৰেশ্যনৰ ওপৰত ভিডিঅ' আপলোড কৰা আছে এই চেনেলটোত, তোমালোকে চাই ল'ব পাৰিবা। চ' 2014 চনৰ কেইটা আমি চাওঁ এতিয়া। ফাৰ্ষ্টটো আছে, এ লেডি ছেইড টু দ্য ছেলছমেন, হোৱাট ইজ দ্য প্ৰাইচ অফ দিছ বাৰ্বি ডল? The salesman said to her, it is a bit expensive, but I can give to you at a 20% discount. আগৰবাৰ পঢ়ি দিছোঁ মই। The lady said to the salesman, what is the price of this Barbie doll? The salesman said to her, it is a bit expensive, but I can give it, মই এইটো জুম কৰি লৈছোঁ, but I can give to you at 20% ডিছকাউণ্ট। গতিকে ছেলছমেনজনক লেডিগৰাকীয়ে সুধিছে, যিহেতু হোৱাটেৰে আৰম্ভ হৈছে আৰু কুৱেশ্যন মাৰ্ক আছে, গতিকে সেইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স হয়নে? আৰু ইণ্ট্ৰগেটিভ চেণ্টেন্স হোৱাৰ লগে লগে আমি এইটো চাব লাগিব যে সেইটো ক্ল'জ এণ্ডেড কুৱেশ্যন হয় নে অ'পেন এণ্ডেড কুৱেশ্যন হয়। ক্ল'জ এণ্ডেড মানে কোনবিলাক আছিলে? যিবিলাক য়েছ নোৰে আনচাৰ দিব পৰা যায়, আৰু অ'পেন এণ্ডেডবিলাক যিবিলাকৰ আনচাৰ দিবলৈ আমাক এটা এক্সপ্লেনেশ্যনৰ দৰকাৰ হয়। গতিকে যিহেতু ইণ্ট্ৰগেটিভ, এইটো অ'পেন এণ্ডেড কুৱেশ্যন, WH কুৱেশ্যনেৰে আৰম্ভ হৈছে, গতিকে তাত আমি যিটো WH কুৱেশ্যন আছে, হোৱাট আছে যিহেতু, সেই হোৱাটটোকে আমি কনজাংশ্যন বা সংযোগী অব্যয় হিচাপে ব্যৱহাৰ কৰিম। তাতে কোনো ডেট নিলিখোঁ আৰু আমি হোৱাটটো লিখিয়েই কমা আৰু উদ্ধকমাটো আঁতৰাই দিম। গতিকে যিহেতু প্ৰশ্ন কৰিছে, গতিকে ছেইডৰ ঠাইত কি হ'ব? আস্কড হ'ব। গতিকে আনচাৰটো হ'ব, দ্য লেডি আস্কড দ্য ছেলছমেন হোৱাট দ্য প্ৰাইচ অফ ডেট বাৰ্বি ডল ৱাজ। ডেট বাৰ্বি ডল ৱাজ, ইজটো ৱাজ হৈছে, আৰু যিহেতু এইটো কুৱেশ্যন মাৰ্ক নাথাকে সেইবাবে আমি ৱাজটো পাছত লিখিছোঁ, আৰু সেই ডিছটো ইনডাইৰেক্ট টেনচনলৈ নিয়াৰ লগে লগে কি হৈছে? ডেট হৈছে। ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিছোঁ কাৰণে ডিছটো ডেট হৈছে। সেইডোখৰ হ'ল। নেক্সটটো চোৱা, ফুল ষ্টপ দি আমি আকৌ নেক্সটটো ষ্টাৰ্ট কৰি দিছোঁ। দ্য ছেলছমেন ৰিপ্লাইড, ছেলছমেনজনে ৰিপ্লাই কৰিব লাগিব তেওঁক, যিহেতু ছেইড টু হাৰ আছে, কিন্তু আমি সেইটো ৰিপ্লাইড বুলি লিখিম। কিয়? ছেলছমেনজনে ৰিপ্লাই কৰিছে। গতিকে দ্য ছেলছমেন ৰিপ্লাইড ডেট ৱাজ এ বিট এক্সপেঞ্চিভ। ইজটো ৱাজ হৈছে আৰু ইটটো ডেট হৈছে। ডেট দুটা হৈছে বুলি এটা কনজাংশ্যন হৈছে, এটা
সেই ইটৰ বদলি বহিছে হা আৰু নেক্সট চেণ্টেন্সটো চোৱা বাট হি কুড গিভ ডেট টু হাৰ এট এ 20% ডিছকাউণ্ট আৰু কি হৈছে বাট আই প্ৰনাউনটো চেঞ্জ হৈছে কোন চেলছমেনজন গতিকে হি আৰু অক্সিলাৰী ভাৰ্বটো কি হয় ই ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিলে সেইটো পাষ্ট ফৰ্ম হয় গতিকে বাট হি কুড গিভ একে আছে গিভ আই কেন গিভ ইটটো থাকি গৈছে হা চেণ্টেন্সটোত বা ফাৰ্ষ্ট চেণ্টেন্সটোত তোমালোকে লিখি ল'বা বাট আই কেন গিভ ইট টু ইউ হা গতিকে বাট হি কুড গিভ ডেট টু হাৰ ইউটো ইয়াতে হাৰ হৈছে প্ৰনাউন চেঞ্জ হৈছে মহিলাগৰাকীক যিহেতু দিব গতিকে সেইটো হাৰ হৈছে এট এ 20% ডিছকাউণ্ট হ'ল খুব দীঘল দেখি ভয় খাব নালাগে জাষ্ট ফুল ষ্টপৰ পাছত যেনেকৈ আছে বহাই গ'লে হ'ল কুৱেশ্যন যিকেইটা চেণ্টেন্স আছে আটাইকেইটা নেশ্যন চেঞ্জটো কৈ দিব লাগিব গতিকে দ্য লেডি ছেইড টু দ্য চেলছমেন হোৱাট ইজ দ্য প্ৰাইচ অফ দিছ বাৰ্বি ডল দ্য চেলছমেন ছেইড টু হাৰ ইট ইজ এ বিট এক্সপেঞ্চিভ বাট আই কেন গিভ ইট টু ইউ এট এ 20% ডিছকাউণ্ট সেইটোৰ ইনডাইৰেক্ট নেশ্যন কৰিলে কি হ'ব দ্য লেডি আস্কড দ্য চেলছমেন হোৱাট দ্য প্ৰাইচ অফ ডেট বাৰ্বি ডল ৱাজ ফুল ষ্টপ কুৱেশ্যন মাৰ্ক নহয় ফুল ষ্টপ দ্য চেলছমেন ৰিপ্লাইড ডেট ৱাজ এ বিট এক্সপেঞ্চিভ ফুল ষ্টপ বাট he could give that to her at a 20% discount হল সেইটো আমি নেক্সটটো চাম ইয়াৰ পাছৰটো কি আছে one day Mohan told me that he would become a doctor and leave Assam I asked him if he knew anything about medicine এটো কিহত আছে ইনডাইৰেক্ট নেশ্যনত আছে আৰু সেইটো আমি ডাইৰেক্ট কৰিব লাগিব টোল থাকিলে আমি সেইটো ছেইডটো কৰি ল'ম ডাইৰেক্ট স্পীচত গতিকে one day Mohan said to me নেক্সট যোৱা যিহেতু ইনডাইৰেক্ট নেশ্যনত উড আছে হয়নে উড আছে গতিকে সেইটো ডাইৰেক্ট নেশ্যনলৈ নিলে তাৰ প্ৰেজেণ্ট ফৰ্মটো বহিব অৰ্থাৎ উইল হ'ব বা চেল হ'ব যিহেতু আই আছে ফাৰ্ষ্ট পাৰ্চন গতিকে আমি চেল লিখিছোঁ আই চেল বিকম এ ডক্টৰ এণ্ড লিভ আছাম ফুল ষ্টপ আৰু ষ্টেটটো মিৰ পৰা ইনভাৰ্টেড কমা ষ্টাৰ্ট হ'ব আই চেল বিকম এ ডক্টৰ এণ্ড লিভ আছামটো ইনভাৰ্টেড কমাৰ ভিতৰত লিখিব লাগিব হ'ল দেন I asked him if he knew anything about medicine. আমি গম পাওঁ যে যেতিয়া ক্লোজ এণ্ডেড কুৱেশ্যন হয় তেতিয়া আমি ইনডাইৰেক্ট নেশ্যনত ইফ বা ৱেডাৰ ব্যৱহাৰ কৰোঁ গতিকে যিহেতু এইটো ইফ আছে আৰু গতিকে ইফ থকাৰ লগে লগে আমি গম পালোঁ যে সেইটোত আমি মডেল অক্সিলাৰী ভাৰ্বেৰে ষ্টাৰ্ট কৰিব লাগিব চৰি মডেল অক্সিলাৰী নহয় প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব ডু ডজ ডিড সেইকেইটাই গতিকে আই আস্কড হিম কুৱেশ্যন সুধিছে কুৱেশ্যন সোধাৰ লগে লগে কাৰণে আস্ক লিখিছে কিন্তু আমি এইটো ইয়াত কি লিখিম আই ছেইড টু হিম আৰু ইফ হি নিউ এনিথিং এবাউট মেডিচিনটো কি হ'ব ডু ইউ ন' এনিথিং এবাউট মেডিচিন ডু ইউ ন' এনিথিং এবাউট মেডিচিনটো কিয় ইয়াত পাষ্ট টেন্স হৈছে যিহেতু আই ছেইড টু হিম হৈছে আগৰ মানে ইনডাইৰেক্ট নেশ্যনটোত চোৱা গতিকে কি হ'ব আই ছেইড টু হিম কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট ডু ইউ ন' এনিথিং এবাউট মেডিচিন কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমা ক্লোজ সেইটো হ'ল ছেকেণ্ডটো গতিকে মই আকৌ এবাৰ কৈ দিছোঁ কুৱেশ্যনটো আৰু আনচাৰটো কুৱেশ্যনটো আমাক ইনডাইৰেক্ট স্পীচত দিছে আমি ইনডাইৰেক্ট স্পীচত দিছে আমি ডাইৰেক্ট স্পীচ কৰিব লাগে মই আকৌ এবাৰ পঢ়ি দিছোঁ one day Mohan told me that he would become a doctor and leave Assam full stop I asked him if he knew anything about medicine সেইটো ইনডাইৰেক্ট নেশ্যনলৈ নিলে কি হ'ব one day Mohan said to me কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট I shall become a doctor and leave Assam ইনভাৰ্টেড কমা ক্লোজ আকৌ এটা চেণ্টেন্স দিছে চোৱা ফুল ষ্টপ পাছত দুটা নেশ্যন এটা চেণ্টেন্সতে দিয়ে মানে সেইকাৰণে 2 মাৰ্কছ দিয়ে আৰু তোমালোকে জটিল বুলি নাভাবিবা কেতিয়াও বহুত দীঘল লিখিলে হা গতিকে পাছৰডোখৰ কি হ'ব আই ছেইড টু হিম কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট ডু ইউ ন' এনিথিং এবাউট মেডিচিন সেইটো গতিকে সেইকেইটা আছিল 2014 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অহা নেশ্যন চেঞ্জৰ কুৱেশ্যন মই দুইটা কুৱেশ্যনৰে তোমালোকক চলিউশ্যন কৰি দিলোঁ আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু ইয়াৰ উপৰিও যদি কিবা ডাউট থাকি যায় তোমালোকে নেশ্যন চেঞ্জৰ ভিডিঅ'কেইটা চাই ল'বা তোমালোকে নেশ্যন চেঞ্জৰ মই 4টামান ভিডিঅ' আপলোড কৰি থৈছোঁ আগতে তাৰ উপৰি যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা চ' 2015ৰ যিকেইটা দিছে সেইকেইটালৈ আমি যাওঁ এতিয়া প্ৰথমটো দিছে Where do you go every Sunday? I asked the girl. ইয়াতে যিটো ৰিপৰ্টিং ভাৰ্ব হয় সেইটো পাছত দিছে চোৱা I asked the girlটো পাছত দিছে She replied, I go to church. গতিকে প্ৰথমতে দেখিলোঁ যে where ষ্টাৰ্ট হৈছে হয়নে where ষ্টাৰ্ট হোৱাৰ লগে লগে আমি গম পালোঁ যে সেইটো কি হয় অপেন এণ্ডেড কুৱেশ্যন হয় যিটোত আমাৰ আনচাৰটো দিবলৈ এটা এক্সপ্লেনেশ্যনৰ দৰকাৰ হয় আৰু যিহেতু where আছে where থকাৰ লগে লগে আমি সেইটো কি কৰিম যে কনজাংচন আমি বেলেগ ব্যৱহাৰ নকৰোঁ সেইটো যিটো WH কুৱেশ্যনেৰে ষ্টাৰ্ট হৈছে সেইটোকে আমি ব্যৱহাৰ কৰিম হ'ল গতিকে আনচাৰটো হ'ব যিহেতু এইটো কুৱেশ্যন সুধিছে গতিকে আস্ক দ্য গাৰ্ল আছে আস্ক দ্য গাৰ্লে হ'ব আই আস্ক দ্য গাৰ্ল ষ্টাৰ মাৰ্কটো মই এনেই আহি গ'ল আপুনি টাইপ কৰোঁতে চ' চৰি ফৰ ডেট হা তো আই আস্ক দ্য গাৰ্ল কিহেৰে ষ্টাৰ্ট হ'ব
যিটো WH কুৱেশ্যন আছে সেইটোৱে হ'ব ৱেৰ ডু ইউৰ ঠাইত কি হ'ব চি কিয় হ'ব মই ছোৱালীজনীক সুধিছিলোঁ যিহেতু হয়নে চি ৱেণ্ট এভৰি ছানডে ডু ইউ গ' টু চি ৱেণ্ট এভৰি ডে হৈছে কিয় সেইটো পাষ্ট টেন্সত লিখিব লগা হৈছে হ'ল নেক্সটটো চোৱা চি ৰিপ্লাইড ডেট চি ৱেণ্ট টু দ্য চাৰ্চ চি ৰিপ্লাইড আৰু সেইটো যিটো এছাৰ্টিভ চেণ্টেন্সৰ নেৰেশ্যনৰ ষ্ট্ৰাকচাৰ সেইটোতে কৰিব লাগিব চি ৰিপ্লাইড ডেট আই ঠাইত ছোৱালীজনী হ'ব যিহেতু চি আৰু গ'ৰ ঠাইত ৱেণ্ট হ'ব যিহেতু প্ৰেজেণ্ট এইটো ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে আৰু ৰিপৰ্টেড স্পীচটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে গতিকে সেইটো হ'ব কি চিম্পল পাষ্ট টেন্স অৰ্থাৎ চি ৰিপ্লাইড ডেট চি ৱেণ্ট টু দ্য চাৰ্চ গতিকে আনচাৰটো কি কুৱেশ্যনটো আৰু আনচাৰটো মই আকৌ এবাৰ পঢ়ি দিছোঁ কুৱেশ্যনটো ডাইৰেক্ট স্পীচত দিছে আমি ইনডাইৰেক্ট কৰিব লাগে হুৱে ডু ইউ গ' এভৰি ছানডে আই আস্ক দ্য গাৰ্ল চি ৰিপ্লাইড আই গ' টু চাৰ্চ আৰু আনচাৰটো কি হ'ব আই আস্ক দ্য গাৰ্ল ৱে চি ৱেণ্ট এভৰি ছানডে কুৱেশ্যন মাৰ্ক নাথাকে হা ইনডাইৰেক্ট স্পীচত চি ৰিপ্লাইড ডেট চি ৱেণ্ট টু দ্য চাৰ্চ গতিকে সেইটো হ'ল 2015 চনৰ যিটো প্ৰথমটো নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আহিছিলে সেইটোৰ মই সলিউশ্যন কৰি দিলোঁ নেক্সটটো চোৱা দ্য টিচাৰ আস্কড ৰুমি ইফ চি হেড ৰিড দ্য বাইবেল ৰিপ্লাইড চৰি ইফ এইটোক মোৰ টাইপ কৰোঁতে খেলি মেলি হৈ গ'ল দ্য টিচাৰ আস্কড ৰুমি ইফ চি হেড ৰিড দ্য বাইবেল সেইটোত ফুল ষ্টপ হ'ব দেন চি ৰিপ্লাইড ডেট চি ৱেণ্ট টু চাৰ্চ চি ৰিপ্লাইড ডেট হ'ব হা হ'ল যিহেতু এইটো ইফেৰে ষ্টাৰ্ট হৈছে গতিকে সেইটো ক্ল'জ এণ্ডেড কুৱেশ্যন হয় ক্ল'জ এণ্ডেড কুৱেশ্যন হোৱাৰ লগে লগে কেতিয়াবা আমি ডু ব্যৱহাৰ কৰোঁ কেতিয়াবা হেভো ব্যৱহাৰ কৰোঁ যিহেতু এইটো পাষ্ট পাৰফেক্টত আছে ইনডাইৰেক্ট নেৰেশ্যনত আমি সেইটো প্ৰেজেণ্ট পাৰফেক্টত লিখিম ডাইৰেক্ট নেৰেশ্যন কিয় লিখিম যে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকি ৰিপৰ্টেড স্পীচটো প্ৰেজেণ্ট পাৰফেক্টত থাকে তেতিয়া আমি পাষ্ট পাৰফেক্ট লিখিব লাগে হ'ল সেইটো এতিয়া আনচাৰটো হ'ব দ্য টিচাৰ ছেইড টু ৰুমি কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট হেভ ইউ ৰিড দ্য বাইবেল কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমা ক্লোজ দেন চি ৰিপ্লাইড যে আছিলে সেইটো লিখিম আমি চি ছেইড কমা এইটো চোৱা মই আচলতে মই টাইপ কৰোঁতে সেই আগৰ কুৱেশ্যনটোকে মই আকৌ এবাৰ লিখি পালোঁ হা চ' চৰি ফৰ ডেট আচলতে হ'ব চি হেড নট হ'ব হা এইটো চি ৰিপ্লাইড ডেট চি ৱেণ্ট টু চাৰ্চ যে আছে চি ৰিপ্লাইড ডেট চি হেড নট হা চি ৰিপ্লাইড ডেট চি হেড নট আছিলে আচলতে মই সেইটো টাইপ কৰোঁতে খেলি মেলি হৈ গ'ল তোমালোকে সেইটো কাৰণে মই চৰি কৈছোঁ হা তো সেইটো হ'ব কি চি ৰিপ্লাইড ডেট আছিলে সেইটো আমি চি ছেইড কৰিম কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট ন' আই হেভেণ্ট চি হেডেণ্টটো কি হ'ব ন' আই হেভেণ্ট বা ন' আই হেভ নট হ'ল মই সেই বিটো টাইপ কৰোঁতে অকণমান খেলি মেলি হৈ গ'ল চ' চৰি ফৰ ডেট মই আকৌ এবাৰ কৈ দিছোঁ তোমালোকৰ ভালদৰে বুজি পাবৰ বাবে 2015 কেইটা দুইটা কৈ দিছোঁ জাষ্ট মই আনচাৰটো কৈ দিম আৰু কুৱেশ্যনটো কৈ দিম মই আকৌ বুজাই নাথাকোঁ আৰু হুৱে ডু ইউ গ' এভৰি ছানডে কুৱেশ্যন মাৰ্ক আই আস্ক দ্য গাৰ্ল চি ৰিপ্লাইড আই গ' টু চাৰ্চ সেইটো ইনডাইৰেক্ট নেৰেশ্যন নিলে কি হ'ব আই আস্ক দ্য গাৰ্ল ৱে চি ৱেণ্ট এভৰি ছানডে চি ৰিপ্লাইড ডেট চি ৱেণ্ট টু চাৰ্চ নেক্সটটো চোৱা দ্য টিচাৰ আস্কড ৰুমি ইফ চি হেড ৰেড দ্য বাইবেল ফুল ষ্টপ চি ৰিপ্লাইড কমা ইনভাৰ্ট চি ৰিপ্লাইড ডেট চি হেড নট কৰি ল'বা আৰু সেইটোৰ আনচাৰটো কি হ'ব দ্য টিচাৰ ছেইড টু ৰুমি কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট হেভ ইউ ৰেড দ্য বাইবেল কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমা ক্লোজ চি ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট ন' আই হেভেণ্ট বা ন' আই হেভ নট গতিকে সেই দুটা আছিলে 2015 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিকেইটা নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আহিছিলে সেইকেইটা মই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক সেইকেইটাৰ সলিউশ্যন কৰি দিব ট্ৰাই কৰিলোঁ কিবা ডাউট থাকিলে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা আৰু তোমালোকে আমাৰ আগৰ নেৰেশ্যন চেঞ্জৰ যিকেইটা ভিডিঅ' আপলোড কৰি থোৱা আছে সেইকেইটা চাব পাৰিবা আৰু সেইকেইটা চাবৰ বাবে জাষ্ট বিচাৰি ফুৰিব নালাগে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে জাষ্ট লিংকটো ভিজিট কৰা আৰু লিংকটো ভিজিট কৰি তাত প্লে'লিষ্ট পাই যাবা প্লে'লিষ্টত 4-5টা ভিডিঅ' আপলোড কৰা আছে সেই আটাইকেইটা তোমালোকে চাই ল'বা আৰু আশা কৰিছোঁ মই তোমালোকে সেইখিনি বুজি পাবা যদি কিবা ডাউট থাকে কমেণ্ট বক্সত কমেণ্ট কৰিবা দেন ইয়াৰ পাছত যিবিলাক ভিডিঅ' বনাম তাত মই তোমালোকৰ সেই ডাউটবিলাক ঠিক কৰি দিম চ' আমি যিহেতু 2015 চনৰ কেইটা কৰিলোঁ অলৰেডি এতিয়া আমি 2016 বৰ্ষত যিকেইটা নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত আহিছিলে সেইকেইটা ডিছকাছ কৰিম চ' লেটছ ষ্টাৰ্ট
2016 2016 বৰ্ষ প্ৰথমটো আছে চোৱা How long do you have to wait for your train? The woman, comma, the woman to capital hoba, ha? The woman asked me. Full stop, inverted comma start. About an hour. I replied. Yate prothom question tut the woman asked me to hoise reporting verb. Next tut I replied to reporting verb. Aru next prothom tut how long do you have to wait for your train to hoise reported speech. Next tut about an hour to hoise reported speech. গতিকে যেহেতু WH কুৱেশ্যনেৰে কুৱেশ্যনটো ষ্টাৰ্ট হৈছে আৰু আমি দেখিছোঁ যে সেইটো কুৱেশ্যন মাৰ্ক আছে গতিকে সেইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স আৰু সেইটো আমি গম পালোঁ যে WH কুৱেশ্যনেৰে ষ্টাৰ্ট হোৱাৰ লগে লগে সেইটো অ'পেন এণ্ডেড কুৱেশ্যন হয় সেইটো ক্ল'জ এণ্ডেড কুৱেশ্যন নহয় অ'পেন এণ্ডেড মানে যিবিলাকত আমি এটা এক্সপ্লেনেশ্যন দিয়াৰ প্ৰয়োজনীয়তা আহি পৰে আনচাৰ দিবলৈ গতিকে যিহেতু কুৱেশ্যন মাৰ্ক আছে অ'পেন এণ্ডেড কুৱেশ্যন হয় গতিকে আমি যিটো ইয়াত WH কুৱেশ্যনে ষ্টাৰ্ট হৈছে ৰিপৰ্টেড স্পীচটো সেইটোকে আমি কনজাংচন হিচাপে ব্যৱহাৰ কৰিম হ'ল গতিকে ইয়াতে কি আছিলে দ্য উমেন আস্কড সেইটো একে থাকিব দ্য উমেন আস্কড মি নেক্সট যিটো হাউ আছিলে সেইটোকে আমি কনজাংচন হিচাপে ব্যৱহাৰ কৰিম হাউ লং আৰু ইউটো কি হ'ব আই ইউটো কি হ'ব আই হেড টু ৱেইট ফৰ মাই ট্ৰেইন মই তোমালোকক কৈছিলোঁ যে মডেল অক্সিলাৰীবিলাক যেনেকৈ উইল হ'লে উড হয় তেনেকৈ হেভ টু থাকিলে হেড টু হয় গম পালা গতিকে মই মডেল অক্সিলাৰীবিলাক বুজাওঁতে তোমালোকক মডেল অক্সিলাৰীবিলাকৰ কেনেকৈ চেঞ্জ হয় ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিলে সেইটো কৈছিলোঁ ইয়াৰ আগৰ ভিডিঅ'ৰ আগৰটোত গতিকে সেইটো তোমালোকে চাই ল'বা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে গতিকে হাউ লং ডু ইউ হেভ টু ৱেইট ফৰ ইয়ৰ ট্ৰেইন কমা দ্য উমেন আস্কড মি সেইটো ইনডাইৰেক্টলৈ নিলে কি হ'ব দ্য উমেন আস্কড মি হাউ লং আই হেড টু ৱেইট ফৰ মাই ট্ৰেইন ইয়াতে যিটো ডু থাকে যিটো প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব হয় ডু ডজ ডিড সেইকেইটা ডু ডজ ডিড কেতিয়াও ইনডাইৰেক্ট নেশ্যনত এপিয়াৰ নহয় যেনেকৈ ভইচ চেঞ্জত এপিয়াৰ নহয় ইণ্ট্ৰগেটিভ চেণ্টেন্সত নেক্সটটো চোৱা আই ৰিপ্লাইড ডেট একে থাকিলে জাষ্ট আমি ডেটটো দি ডেট কনজাংচন হিচাপে ব্যৱহাৰ কৰিছোঁ আৰু ইনভাৰ্টেড কমাটো আঁতৰাই দিছোঁ আই হেড টু ৱেইট ফৰ এন আৱাৰ যে এবাউট এন আৱাৰ বুলিও ক'ব পাৰোঁ আই ৰিপ্লাইড ডেট এবাউট এন আৱাৰ বুলিও আমি লিখি দিব পাৰোঁ কিন্তু মই গোটেই কুৱেশ্যনটো লিখি দিছোঁ তোমালোক গোটেই যিটো ক'বলৈ বিচাৰিছে সেইটো লিখি দিছোঁ সেইকাৰণে হ'ব আই হেড টু ৱেইট এবাউট এন আৱাৰ হ'ল নেক্সটটো চাওঁ আই আস্কড ৰঞ্জন হুৱে নিনা লিভড ৰঞ্জন ৰিপ্লাইড ৰিগ্ৰেটফুলি ডেট হি ডিডণ্ট ন' কি হৈছে হুৱেৰ নিনা লিভড সেইটো অ'পেন এণ্ডেড কুৱেশ্যন হয়নে আৰু হুৱেৰে কৈছে সেইটো যিহেতু দেখিছোঁৱে আমি সেইটো অ'পেন এণ্ডেড কুৱেশ্যন WHৰে ষ্টাৰ্ট হোৱাৰ বাবে হুৱেৰটো লিখিয়ে ইনডাইৰেক্ট নেৰেশ্যন কৈছে আমি সেইটো ডাইৰেক্ট নেৰেশ্যন কৰিব লাগে আৰু যিহেতু WHৰ পাছত আমি এটা ডজ ব্যৱহাৰ কৰিম যিটো ইনডাইৰেক্ট নেৰেশ্যনত কি হয় নবহে এতিয়া আই আস্কড ৰঞ্জনটো কি হ'ব আই ছেইড টু ৰঞ্জন কমা হুৱে ডজ নিনা লিভ সেইটো প্ৰেজেণ্ট টেন্সত লিখিছোঁ আৰু প্ৰেজেণ্ট টেন্সত আছে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে বাবে আই আস্কড ৰঞ্জন হুৱে নিনা লিভটো ইনডাইৰেক্ট নেৰেশ্যনত হৈছে নেক্সটটো চোৱা চৰিটো ডাবল আৰ হ'ব হা এইটো মই এটা আৰ লিখিলোঁ ভুল হৈ গ'ল চৰি যাতে ৰিগ্ৰেটফুলি যেতিয়া থাকিব তাত যেতিয়া ৰিগ্ৰেটফুলি বুলি ইনডাইৰেক্ট স্পীচত থাকিব আমি ডাইৰেক্ট স্পীচত চৰি লিখি দিম সেইটো কথা মনত ৰাখিবা ৰঞ্জন ছেইড ৰিপ্লাইডটো আমি ছেইড লিখিছোঁ কমা চৰি আই ডোণ্ট ন' হি ডিডণ্ট ন'টো কি কৈছোঁ প্ৰনাউন্স চেঞ্জ হৈছে আই ডোণ্ট ন' আৰু চৰি আই ডোণ্ট ন'টো আমি কিহত লিখিছোঁ ইনভাৰ্টেড কমাৰ ভিতৰত লিখিছোঁ গতিকে সেইকেইটা আছিল 2016 বৰ্ষ অৰ্থাৎ 2016ত HS ফাইনেল এক্সামত যিকেইটা নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আহিছিলে সেইকেইটা মই তোমালোকৰ ভালদৰে বুজি পাবৰ বাবে মই আকৌ এবাৰ কৈ দিছোঁ যে ফাৰ্ষ্টটো আছে এ হাউ লং ডু ইউ হেভ টু ৱেইট ফৰ ইয়ৰ ট্ৰেইন দ্য উমেন আস্কড মি ফুল ষ্টপ ইনভাৰ্টেড কমা ক্ল'জ এবাউট এন আৱাৰ চৰি ইনভাৰ্টেড কমা ক্ল'জ নহয় সেইটো ৰিপৰ্টিং ভাৰ্বহে হয় নেক্সটটো ইনভাৰ্টেড কমা ষ্টাৰ্ট এবাউট এন আৱাৰ আকৌ ইনভাৰ্টেড কমা ক্ল'জ আই ৰিপ্লাইড সেইটো ইনডাইৰেক্ট নেশ্যনলৈ নিলে কি হ'ব দ্য উমেন আস্কড মি হাউ লং আই হেড টু ৱেইট ফৰ মাই ট্ৰেইন এইটো ইউৰটো মাই হৈছে কিয় প্ৰনাউন্স চেঞ্জ হয় বুলি গম পাওঁ আমি নেক্সট ফুল ষ্টপৰ পাছত লিখিম আই ৰিপ্লাইড ডেট আই হেড টু ৱেইট এবাউট এন আৱাৰ হ'ল সেইটো নেক্সটটো চোৱা আই আস্কড ৰঞ্জন হুৱে নিনা লিভড ৰঞ্জন ৰিপ্লাইড ৰিগ্ৰেটফুলি ডেট হি ডিডণ্ট ন' আৰু মই ক'লোৱেই যে ৰিগ্ৰেটফুলি যেতিয়া থাকিব আমি ইনডাইৰেক্ট নেৰেশ্যনত যেতিয়া ৰিগ্ৰেটফুলি থাকিব আমি কি কৰিব লাগিব আমি ডাইৰেক্ট নেৰেশ্যনটোত সেইটোত আমি এটা চৰি এড কৰিম হা চৰিটো SORRY মই টাইপ কৰোঁতে খেলি মেলি হৈ গ'ল SORY হৈ গ'ল গতিকে ফাৰ্ষ্ট আনচাৰটো হ'ব কি চৰি বিৰ আনচাৰটো হ'ব কি আই ছেইড টু ৰঞ্জন হুৱে ডজ নিনা লিভ কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমা ক্ল'জ ৰঞ্জন ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট চৰি আই ডোণ্ট
নো আৰু তোমালোকে এইটো কথা সদায় মনত ৰাখিবা যে ইনডাইৰেক্ট নেৰেশ্যনত ডাইৰেক্ট নেৰেশ্যনত যেতিয়া কুৱেশ্যন মাৰ্ক থাকিব ইনডাইৰেক্ট নেৰেশ্যনত সেই কুৱেশ্যন মাৰ্কটো নাথাকে নেৰেশ্যন চেঞ্জত কুৱেশ্যন মাৰ্ক নাথাকে ইনডাইৰেক্ট নেৰেশ্যনত গতিকে 2016 চনৰ কেইটা হৈ গ'ল অলৰেডি আমি নেক্সট 2017 যাম আৰু 2017 পাছত 2018 কেইটা চাম তাৰপাছত মই ভিডিঅ'টো ষ্টপ কৰিম চ' এতিয়া আমি 2017 বৰ্ষ অৰ্থাৎ 2017ত এইচএছ ফাইনেল ইয়েৰত যোনকেইটা নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আহিছিলে সেইকেইটা ডিছকাছ কৰিম সেইকেইটাৰ চলিউশ্যনকেইটা ডিছকাছ কৰিম চ' চাওঁ ফাৰ্ষ্টটো কি আছে দ্য বয় ছেইড টু দ্য টিচাৰ কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট Sir, I am weak in English and seek your advice. Full stop, inverted comma close. Read the text thoroughly and try to express your ideas in simple, correct English. Said the teacher. Said the teacher to থাকি গ'ল মই এই টাইপ কৰোঁতে কেতিয়াবা খেলি মেলি হৈ যায় হা মই নেক্সট নাচালোঁ মানে আচলতে সেইটো কাৰণে 3টা 4টা ভুল ওলাইছে চ' said the teacher হ'ব গতিকে ল'ৰাটোৱে টিচাৰজনক কৈছে যে কি মই ইংলিছত উইক আৰু মই আপোনাৰ এডভাইচ বিচাৰোঁ এইটো ঠিক কৰিবলৈ হা গতিকে এইটো ডাইৰেক্ট নেৰেশ্যনত আছে আমি ইনডাইৰেক্টলৈ নিম ইনডাইৰেক্ট নেৰেশ্যনলৈ নিলে কি হ'ব দ্য বয় ট'ল্ড দ্য টিচাৰ ডেট হি ৱাজ উইক ইন ইংলিছ এণ্ড শ্বট হিজ এডভাইচ দ্য টিচাৰ এডভাইজড হিম টু ৰিড দ্য টেক্সট থ্ৰ'লি এণ্ড ট্ৰাই টু এক্সপ্ৰেছ হিজ আইডিয়াজ ইন চিম্পল কাৰেক্ট ইংলিছ চ' চোৱা যে সেইটো যিটো কমা আৰু ইনভাৰ্টেড কমাৰ পাছত যিটো ইনভাৰ্টেড কমা ষ্টাৰ্ট হৈছে সেইটো আঁতৰাবৰ বাবে আমি তাতে এটা ডেট এড কৰিম গতিকে দ্য বয় ছেইডটো ট'ল হৈ যাব দ্য বয় ট'ল দ্য টিচাৰ ডেট আই ঠাইত কি হ'ব হি ৱাজ উইক ইন ইংলিছ এণ্ড সেই চিক যে আছিলে চিকটো আমি শ্বৰ্ট লিখিম সেইটো পাষ্ট টেন্সত লিখিম বা সেইটো চিকটো আমি চিকৰ এইটো পাষ্ট ফৰ্ম নহয় শ্বৰ্ট মানে বিচৰা হয় গতিকে মই সেইটো শ্বৰ্ট লিখি দিছোঁ এণ্ড শ্বৰ্ট হিজ এডভাইচ ইয়'ৰ এডভাইচটো ইয়াতে হিজ এডভাইচ হৈছে কিয় যে প্ৰনাউনটো চেঞ্জ হৈছে দ্য টিচাৰ এডভাইজড হিম টু ৰিড দ্য টেক্সট থ্ৰ'লি নেক্সটটো একেই হ'ব যে ট্ৰাই টু এক্সপ্ৰেছ ইয়'ৰ আইডিয়াজ ইন চিম্পল কাৰেক্ট ইংলিছ ৰিড দ্য টেক্সট থ্ৰ'লি যিহেতু ইম্পাৰেটিভ চেণ্টেন্সত আমি যেতিয়া কনজাংচনটো ব্যৱহাৰ কৰোঁ ইনভাৰ্টেড কমাটো আঁতৰাবৰ বাবে তাত আমি ডেট নিলিখোঁ তাত আমি লিখিম ডেটৰ ঠাইত টু লিখিম গতিকে সেইটো হ'ব কি দ্য টিচাৰ এডভাইজড হিম টু ৰিড দ্য টেক্সট থ্ৰ'লি আকৌ নেক্সটটোত একেই হ'ব দীঘল হৈছে বুলি ভয় খাব নালাগে এণ্ড ট্ৰাই টু এক্সপ্ৰেছ হিজ আইডিয়াজ ইন চিম্পল কাৰেক্ট ইংলিছ গতিকে সেইটো আছিলে ফাৰ্ষ্টটো তো নেক্সটটো চাওঁ মাই ফ্ৰেণ্ড ট'ল্ড মি ডেট হি ৱাজ ভেৰি থাৰ্ষ্টি এণ্ড ৰিকুৱেষ্টেড মি টু গিভ হিম এ গ্লাছ অফ ৱাটাৰ যে এইটো ইনডাইৰেক্ট নেৰেশ্যনত আছে আৰু ইনডাইৰেক্ট নেৰেশ্যনৰ পৰা আমি কি কৰিব লাগিব সেইটো ডাইৰেক্ট নেৰেশ্যন কৰিব লাগিব মাই ফ্ৰেণ্ড ট'ল্ড মিটো হ'ব মাই ফ্ৰেণ্ড ছেইড টু মি আৰু ইনভাৰ্টেড কমা ষ্টাৰ্ট হ'ব হি ৱাজ ভেৰি থাৰ্ষ্টিটো প্ৰেজেণ্ট টেন্সত লিখিলে হ'ব আৰু প্ৰনাউনটো চেঞ্জ কৰিলে ডাইৰেক্ট নেৰেশ্যনত লিখিলে হ'ব কি আই এম থাৰ্ষ্টি ফুল ষ্টপ ইনভাৰ্টেড কমা ক্ল'জ দেন ইনভাৰ্টেড কমা ক্ল'জ নহয় আই এম থাৰ্ষ্টি আৰু কি কৈছে এণ্ড ৰিকুৱেষ্টেড মি টু গিভ হিম এ গ্লাছ অফ ৱাটাৰ যেতিয়া ৰিকুৱেষ্টেড থাকিব ইনডাইৰেক্ট নেৰেশ্যনত ৰিকুৱেষ্টেড থাকিলে আমি যিটো ডাইৰেক্ট স্পীচ থাকিব তাত আমি এটা প্লিজ এড কৰিম গতিকে প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ ফুল ষ্টপ ইনভাৰ্টেড কমা ক্ল'জ হ'ল সেইকেইটা আছিল 2017 যিকেইটা এইচএছ ফাইনেল ইয়েৰত আহিছিলে সেইকেইটা তো মই আকৌ এবাৰ কৈ দিছোঁ যে 2017 ফাৰ্ষ্টটো আছিলে দ্য বয় ছেইড টু দ্য টিচাৰ Sir, I am weak in English and seek your advice. Full stop, inverted comma, close. Read the text thoroughly and try to express your ideas in simple correct English. Said the teacher. Here's answer to hobo. The boy told the teacher that he was weak in English and sought his advice. Full stop. The teacher advised him to read the text thoroughly and try to express his ideas in simple correct English. 2017 চনৰ পাছত 2018 অৰ্থাৎ 2018 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিকেইটা নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আহিছিলে আমি সেইকেইটা চাম এতিয়া আৰু কুৱেশ্যনকেইটা চোৱাৰ লগে লগে আগৰকেইটা নিচিনাকৈ মই সেইকেইটা তোমালোকৰ চলিউশ্যনো কৰি দিম 2017টো যিহেতু হৈ গ'ল 2018 তো ইয়াতো দুটা কুৱেশ্যন আহিছে 2 মাৰ্কছ 4 মাৰ্কছ আহিব ইয়াতে তোমালোকে কোনো অপশ্যন নোপোৱা বেলেগ মানে 4টা 5টা দি নিদিয়ে দুটা দিয়া থাকিব দুটাই কৰিব লাগিব দেই নেৰেশ্যন হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ফাইনেলৰ কথা কৈছোঁ মই চ' চাওঁ ফাৰ্ষ্টটো কি আছে ফাৰ্ষ্টটো আছে যে কি দ্য স্পীকাৰ ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট আই থেংক ইউ লেডিজ এণ্ড জেণ্টলমেন ফৰ গিভিং মি এ কাইণ্ড হিয়াৰিং ফুল ষ্টপ ৱেন আই এৰাইভড হিয়াৰ য়েষ্টাৰডে আই ডিডণ্ট বিলিভ ডেট আই মাইট মিট ছ' লাৰ্জ এ গেডাৰিং
হা যিজন স্পীকাৰ যিজনে ভাষণ দিছে বা যিজনে কথা কৈছে তেওঁ যিহেতু থেংক ইউ দিছে হা থেংক ইউ দিয়াৰ লগে লগে সেইটোত আমি ডেট নিলিখোঁ হা সেইটোত আমি ডেট নিলিখোঁ সেইটোত আমি লিখিম থেংকড যিহেতু পাষ্ট টেন্সত আছে গতিকে থেংক লিখিম হ'ল গতিকে আনচাৰটো হ'ব কি দ্য স্পীকাৰ থেংকড কাক থেংক দিছে দ্য পিপুল দ্য স্পীকাৰ থেংক দ্য পিপুল নেক্সট সেইটো অলপ এইডোখৰ লিখি দিলে হ'ব ফৰ গিভিং মিটো ঠাইত হিম হ'ব যিহেতু তেওঁক দিয়াৰ কাৰণে কৈছে গতিকে দ্য স্পীকাৰ থেংক দ্য পিপুল ফৰ গিভিং হিম এ কাইণ্ড হিয়াৰিং নেক্সট চোৱা আকৌ লিখি দিছোঁ মই হি অলছ' ছেইড ডেট ৱেন হি হেড দেয়াৰ যেতিয়া তাত আছিল এ ডে বিফ'ৰ য়েষ্টাৰডেটো এ ডে বিফ'ৰ লিখিছোঁ আমি হি ডিড নট বিলিভ ডেট হি মাইট মিট চ' লাৰ্জ এ গেডাৰিং গতিকে ইয়াত প্ৰনাউনকেইটা চেঞ্জ হোৱাটো দেখিলা আৰু যিটো ৰিপৰ্টিং ভাৰ্ব সেইটো চেঞ্জ হোৱা দেখিলা চ' আনচাৰটো কি হ'ব মই আকৌ পঢ়ি দিছোঁ দ্য স্পীকাৰ থেংক দ্য পিপুল ফৰ গিভিং হিম এ কাইণ্ড হিয়াৰিং ফুল ষ্টপ হি অলছ' ছেইড ডেট ৱেন হি হেড দেয়াৰ এ ডে বিফ'ৰ কমা হি ডিডণ্ট বিলিভ ডেট হি মাইট মিট চ' লাৰ্জ এ গেডাৰিং ফুল ষ্টপ চ' সেইটো 2018 যিটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেশ্যনলৈ দিবলৈ দিছিলে সেইটো মই কৈ দিলোঁ মই আকৌ কৈছোঁ যে ডাইৰেক্ট ইনডাইৰেক্ট বুলি দিয়া নাথাকে জাষ্ট নেৰেশ্যনটো চেঞ্জ কৰা বুলি লিখা থাকিব গতিকে তোমালোকে ডাইৰেক্ট স্পীচ ইনডাইৰেক্ট স্পীচটো চিনি পাবই লাগিব আৰু চিনি পাবলৈ সেইটো কোনো জটিল নহয় জাষ্ট কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট থকাটো হৈছে ডাইৰেক্ট স্পীচ আৰু কমা ইনভাৰ্টেড কমা নথকাটো হৈছে ইনডাইৰেক্ট স্পীচ সেইটো কথাই গম পালা গতিকে যিহেতু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত বা 12ত কি হয় যথেষ্ট দীঘল এটা নেৰেশ্যন দি দিয়ে 2 মাৰ্কছ দিয়ে গতিকে দীঘল দেখি ভয় খাব নালাগে জাষ্ট যিকেইটা ৰুলছ ৰেগুলেশ্যন আছে সেইকেইটা ফ'ল' কৰি আগৰ গতে বহাই দিলেই হ'ব আৰু ক'ৰবাত কেতিয়াবা এণ্ড লিখিব লাগিব সেইটো নিজে এড কৰি ল'ব পাৰি সেইটো নিলিখিলেও হয় নেক্সটটো চোৱা হিজ মাদাৰ এক্সক্লেইমড ইন চৰো ডেট চি হেড নট এ বিট অফ ব্ৰিড টু গিভ হিম এণ্ড ডেট হি হেড ইটেন আপ অল হা তো সেইটোৰ আনচাৰটো হ'ব কি হিজ মাদাৰ ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট হ'ব আই ডু নট হেভ এ বিট অফ ব্ৰেড টু গিভ ইউ এণ্ড ইউ এট আপ দ্য অল যে ইয়াতে চৰু আছে কাৰণে আমি এইটো ছেইডে লিখিছোঁ সেইটো দুখ কৰাটো যিহেতু বুজাইছিলে সেইটো কাৰণে এক্সক্লেমেটৰী চেণ্টেন্সত কি হয় সেইটো এক্সক্লেইমড উইথ চৰো লিখোঁ আমি হা তেনেকৈ ফূৰ্তি কৰিলে কি লিখোঁ আমি এক্সক্লেইমড উইথ জয় আচৰিত হ'লে এক্সক্লেইমড উইথ অ'নাৰ সেইকেইটা লিখোঁ ঠিক সেইদৰে সেইটো আমি এক্সক্লেইমড উইথটো আমি ইয়াতে ছেইড কৰি দিছোঁ আৰু চি হেড নট এ বিট অফ ব্ৰেডটো কি হ'ব আই ডু নট হেভ এ বিট অফ ব্ৰেড টু গিভ ইউ টু গিভ হিম টু ইউ হৈছে ইউ কিয় হৈছে সেইটো প্ৰনাউনটো চেঞ্জ হৈছে দেন এণ্ড ইউ এট আপ দ্য অল আৰু সেইটো আকৌ ইয়াত কি হৈছে ইউ হৈছে কিয় হৈছে যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিলে বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্টলৈ আমি যেতিয়া নিওঁ যিটো প্ৰনাউন থাকে সেই প্ৰনাউনকেইটাৰ চেঞ্জ হয় গতিকে এইখিনি আছিল তোমালোকৰ যোৱা 5 বছৰ নহয় 2014 চনৰ পৰা 2018 চনলৈকে যিখিনি নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আহিছিলে সেইখিনিৰ চলিউশ্যনছ তো তোমালোকৰ মই আকৌ এবাৰ কৈ দিছোঁ জাষ্ট মই আনচাৰকেইটা কৈ দিম এবাৰ পঢ়ি দিম তোমালোকে ভালদৰে চাই যাবা প্ৰথমৰ পৰা 2014 চনৰ পৰা 2018 চনলৈকে 2014 ফাৰ্ষ্টটো দ্য লেডি ছেইড টু দ্য চেলছমেন হোৱাট ইজ দ্য প্ৰাইচ অফ বাৰ্বি ডল দ্য চেলছমেন ছেইড টু হাৰ ইট ইজ এ বিট এক্সপেঞ্চিভ বাট আই কেন গিভ ইট টু ইউ এট এ 20% ডিছকাউণ্ট ডাইৰেক্টত দিয়া আছে ইনডাইৰেক্ট কৰিলে হ'ব দ্য লেডি আস্কড দ্য চেলছমেন হোৱাট দ্য প্ৰাইচ অফ ডেট বাৰ্বি ডল ৱাজ full stop the salesman replied that that was a bit expensive full stop but he could give that to her at a 20% discount next to sir one day Mohan told me that he would become a doctor and leave Assam full stop I asked him if he knew anything about medicine indirect ase direct koibo lage answer to hobo one day Mohan said to me comma inverted comma start I shall become a doctor and leave Assam full stop inverted comma close I said to him comma inverted comma start duta sentence ase babe mi dubhage koisu do you know anything about medicine question mark inverted comma close then 2015 or where do you go every Sunday question mark I asked the girl she replied I go to the church hetu answer to hobo I asked the girl where she went every Sunday she replied that she went to the church next to the teacher asked Rumi if she had read the Bible she replied that she had not answer to about the teacher said to Rumi comma inverted comma start have you read the Bible inverted question mark inverted comma close she said comma inverted comma start no I haven't or no I have not next 2016
How long do you have to wait for the train? The woman asked me. About an hour, I replied. সেইটো 2016 ফাৰ্ষ্ট কুৱেশ্যনটো সেইটো ইনডাইৰেক্ট নেশ্যনেল নিলে কি হ'ব দ্য ওমেন আস্কড মি হাউ লং আই হেড টু ৱেইট ফৰ মাই ট্ৰেইন ফুল ষ্টপ আই ৰিপ্লাইড ডেট আই হেড টু ৱেইট এবাউট এন আৱাৰ নেক্সট বি আই আস্কড ৰঞ্জন ৱে নিনা লিভড ফুল ষ্টপ ৰঞ্জন ৰিপ্লাইড ৰিগ্ৰেটফুলি ডেট হি ডিড নট ন' আনচাৰটো হ'ব ইনডাইৰেক্টত আছে ডাইৰেক্ট কৰিলে হ'ব আই ছেইড টু ৰঞ্জন ৱে ডজ নিনা লিভ কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমা ক্ল'জ ৰঞ্জন ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট চৰি আই ডোণ্ট ন' এইটো চৰিটো মোৰ আৰ এটা থাকি গ'ল এছ ডাবল আৰ কৰি ল'বা চ' ইটছ অ'কে নেক্সট 2017 দ্য বয় ছেইড টু দ্য টিচাৰ কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট চা আই এম উইক ইন ইংলিছ এণ্ড চিক ইউৰ এডভাইচ ফুল ষ্টপ ইনভাৰ্টেড কমা ক্ল'জ আকৌ আছে ইনভাৰ্টেড কমা ষ্টাৰ্ট ৰিড দ্য টেক্সট থ্ৰ'লি এণ্ড ট্ৰাই টু এক্সপ্ৰেছ ইউৰ আইডিয়াজ ইন চিম্পল কাৰেক্ট ইংলিছ ইনভাৰ্টেড কমা ক্ল'জ কমা ছেইড দ্য টিচাৰ সেইটোৰ আনচাৰটো হ'ব কি দ্য বয় ট'ল্ড দ্য টিচাৰ ডেট হি ৱাজ উইক ইন ইংলিছ এণ্ড sought his advice full stop indirect কৰি আছোঁ আমি the teacher advised him to read the text thoroughly and try to express his ideas in simple correct English হ'ল সেইটো নেক্সটটো চোৱা ভিটো 2017 my friend told me that he was very thirsty and requested me to give him a glass of water সেইটোৰ আনচাৰটো হ'ব my friend said to me comma inverted comma start I am thirsty full stop please give me a glass of water full stop inverted comma close হ'ল নেক্সট যিটো 2018 আছে সেইকেইটা কৈ দিছোঁ মই আকৌ এবাৰ দ্য স্পীকাৰ ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট আই থেংক ইউ কমা লেডিজ এণ্ড জেণ্টলমেন ফৰ গিভিং মি এ কাইণ্ড হিয়াৰিং ৱেন আই এৰাইভ হিয়াৰ য়েষ্টাৰডে আই ডিডণ্ট বিলিভ ডেট আই মাইট মিট ছ' লাৰ্জ এ গেডাৰিং আনচাৰটো হ'ব দ্য স্পীকাৰ থেংক দ্য পিপুল ফৰ গিভিং হিম এ কাইণ্ড হিয়াৰিং ফুল ষ্টপ হি অলছ' ছেইড ডেট ৱেন হি হেড দেয়াৰ এ ডে বিফ'ৰ য়েষ্টাৰডেটো এ ডে বিফ'ৰ হৈছে commas he did not believe that he might meet so large a gathering full stop next to saw jitu final ekebare shekhor asle his mother exclaimed in sorrow that she hadn't a bit of bread to give him and that he had eaten up the all hetur answer to hobo ki direct nation koile his mother said comma inverted comma start I do not have a bit of bread to give you and you ate up the all গতিকে এইখিনি আসলে 2014 চনৰ পৰা 2018 চনলৈকে যিখিনি নেশ্যন চেঞ্জৰ কুৱেশ্যন উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অৰ্থাৎ এইচ এছ ফাইনেল ইয়েৰত মানে হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ফাইনেল এক্সামত আহিছিলে সেইখিনিৰ মই চলিউশ্যন কৰি দিব যত্ন কৰিলোঁ মই আগতেও কৈছিলোঁ যে মই যিখন মোৰ ওচৰত কুৱেশ্যন বেংক আছে 12ৰ বা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ সেইখন আগৰ হয় যিখন লেটেষ্ট কুৱেশ্যন বেংক হয় সেইখন মোৰ ওচৰত নাই গতিকে সেইটো কাৰণবশতঃ কি হ'ল মোৰ যোৱা দুবছৰ 2019 চনত আৰু 2020 চনত কোনকেইটা নেৰেশ্যন আহিছিলে সেইকেইটা মই বিচাৰি নাপালোঁ গতিকে মই 2014 চনৰ পৰা 2018 চনলৈকে তোমালোকক কৰি দিবলৈ সক্ষম হ'লোঁ আৰু তোমালোকে চাই ল'বা ভিডিঅ'খিনি আগৰখিনি কথা কৈছোঁ যদি নেশ্যন চেঞ্জৰ কিবা ডাউট থাকে সেইখিনি চাই ল'বা ইয়াত জাষ্ট মই চলিউশ্যনকেইটা কৰি দিলোঁ অকণমান বুজাইছিলোঁ যদিও অকণমান ধাৰণা দিব ট্ৰাই কৰিছিলোঁ যদিও সেই ইয়াৰ আগৰ যিকেইটা ভিডিঅ' আছে সেই ভিডিঅ'কেইটাত তোমালোকে ভালদৰে বুজি পাব পাৰিবা আৰু তাতো যদি কিবা ডাউট থাকি যায় তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা মই নেক্সট ভিডিঅ'বিলাকত সেই সমস্যাবিলাক সমাধান কৰি দিবলৈ যত্ন কৰিম আৰু তোমালোকে সেই ভিডিঅ'বিলাকৰ কথা যে মই কৈ আছোঁ মই আকৌ কৈছোঁ যে সেই ভিডিঅ'বিলাক তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংক ৱাইজ তোমালোকে পাই যাবা নেশ্যন চেঞ্জৰ প্লে'লিষ্টৰ লিংক দিয়া আছে ভইচ চেঞ্জৰ প্লে'লিষ্টৰ লিংক দিয়া আছে প্লে'লিষ্টত গ'লে ভিডিঅ' 4-5টা পাই যাবা দেন টেন্সৰ আছে কাৰেক্ট টেন্সৰ আছে দেন কুৱেশ্যন টেগৰ আছে ইণ্ট্ৰগেটিভ নিগেটিভ কৰা আছে সেই সকলোবিলাক ভিডিঅ' আমাৰ চেনেলটোত উপলব্ধ গতিকে তোমালোকে সেইবিলাক চাই ল'বা তোমালোকৰ উপকাৰ সাধন হ'লে আমি যথেষ্টখিনি সুখী হ'ম আৰু যদি কোনো ব্যক্তিয়ে মোৰ দুই এক হয়তো খুঁটি থাকি যাব পাৰে খুঁটিনাটি থাকি যাব পাৰে সেইখিনি যদি গঠনমূলক পৰামৰ্শৰে আমাক দেখুৱাই দিয়ে আমি তেওঁলোকৰ প্ৰতিও কৃতাৰ্থ হৈ ৰ'ম গতিকে এইটোৱে আছিল ভিডিঅ'টো চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' আৰু তোমালোকে ভিডিঅ'কেইটা যেতিয়া চাবা তোমালোকে প্ৰথমৰ পৰা শেষলৈকে দীঘল হ'লেও প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ চাবা স্কিপ নকৰাকৈ চালেহে তোমালোকৰ যিবিলাক সমস্যা থাকে তোমালোকৰ যিবিলাক ডাউট থাকে তোমালোকৰ যিবিলাক কুৱেৰিজ থাকে সেই সকলোবিলাক সমাধান কৰিব পাৰিবা যদিহে তোমালোকে স্কিপ কৰি দিয়া তোমালোকে কিছুমান কনচেপ্ট বুজিবলৈ থাকি যাব আৰু সেই বুজিবলৈ তোমালোকৰ যেতিয়া থাকি যাব তেতিয়াই তোমালোকৰ সমস্যাটো আহি যাব তোমালোকে কুৱেশ্যনটো কৰিব নোৱাৰিবা কুৱেশ্যনটো এক্সামত যেতিয়া আহিব তোমালোকৰ খেলিমেলি হৈ যাব পাৰে গতিকে ভিডিঅ'কেইটা যদি চোৱা তোমালোকে একদম প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ চাবা কণ্টিনিউৱাছলি চাবা আৰু
পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকৈ ভিডিঅ'বিলাক আমাৰ কৰি থোৱা আছে তোমালোকে পাৰ্ট 3টো আগতীয়াকৈ চাই নিদিবা পাৰ্ট 1টো চাই লোৱাৰ পাছতহে পাৰ্ট 2টো চাবা তাৰপাছতহে পাৰ্ট 3টো চাবা নহ'লে তোমালোকৰ কনফিউজন আহি যাব পাৰে মই ছাত্ৰ ছাত্ৰীসকলক কৈ আছোঁ চ' থেংক ইউ ওৱান্স এগেইন